মুছলমান পৰিয়ালত লালিত পালিত হিন্দু লোকৰ মুখাগ্নি কৰিলে মজিবুৰে। সমাজত ক্ৰমান্বয়ে বাঢ়িছে ধৰ্মীয় গোৰামী আৰু অসহিষ্ণুতা। ধৰ্ম জাতিৰ নামত ভাগ ভাগ হৈছে মানুহ। তেনে সময়তে নলবাৰীত পুনৰবাৰ দেখা গ'ল সম্প্ৰীতি আৰু মানৱীয়তাৰ অনন্য নিদৰ্শন। পুনৰবাৰ সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন দেখা গ'ল নলবাৰীত। সম্প্ৰীতিৰ নিদৰ্শন দেখুৱালে নলবাৰীৰ এগৰাকী সাংবাদিকে। এগৰাকী হিন্দু লোকৰ মুখাগ্নি কৰিলে এগৰাকী মুছলমান সম্প্ৰদায়ৰ লোকে। হয়, এগৰাকী অসহায় হিন্দু লোকৰ মুখাগ্নি কৰি অনন্যতাৰ নিদৰ্শন দাঙি ধৰিলে এগৰাকী মুছলমান যুৱকে। যুৱকজন এইজন, নাম মজিবুৰ ৰহমান। পেছাত সাংবাদিক মজিবুৰ ৰহমানে দেখুৱাই দিলে তেওঁৰ মনত নথকা হীন ভাৱৰ কথা। এগৰাকী হিন্দু লোকক আশ্ৰয় দি লালন পালন কৰা এটা মুছলমান পৰিয়ালকো উদ্ধাৰ কৰিলে সাংবাদিক মজিবুৰ ৰহমানে। কালি নিশা নলবাৰীৰ ৰাজহুৱা শ্মশানত বৈদিক ৰীতি নীতিৰে সম্পন্ন কৰা হ'ল হিন্দু লোকজনৰ অন্ত্যেষ্টিক্ৰিয়া। অন্ত্যেষ্টিক্ৰিয়াত ভাগ ললে বহু সংখ্যক যুৱকে। 1991 চনৰ কোনো এটা দিনত কোনো এক পৰিস্থিতিগত কাৰণত কলিকতাৰ বিশেষ সক্ষম যুৱকজনে আহি পাইছিল নলবাৰীত। নলবাৰীৰ বিভিন্ন ঠাইত ঘূৰি ফুৰি এদিন বিকাশ চৌধুৰীয়ে গৈছিল বৰিদতৰা নিবাসী ছাইদুল আব্দুল্লাৰ গৃহলৈ। ভোকে লঘোণে থকা বিকাশ চৌধুৰীক আব্দুল্লাৰ পৰিয়ালটোৱে খাবলৈ দিয়াত পৰিয়ালটোৰ গৃহৰ পৰা তেওঁ আৰু অন্য স্থানলৈ নোযোৱা হ'ল। হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান। অনাথ লোক তেখেতে ৱেষ্ট বেংগলৰ পৰা আহিছিল আৰু প্ৰায় 35 বছৰ ধৰি তেখেতে সেইখন পৰিয়ালত জীৱন নিৰ্বাহ কৰি আছিল আৰু আজি কিছুদিন আগত তেখেতে মানে বেমাৰত ভুগি আজি মৃত্যু সাৱটি লয়। উপায়হীন হৈ হিন্দু সম্প্ৰদায়ৰ বিকাশ চৌধুৰীক নিজৰ গৃহতে আশ্ৰয় ব্যৱস্থা কৰে আব্দুল্লাৰ পৰিয়ালটোৱে। লাহে লাহে আব্দুল্লাৰ পৰিয়ালটোৰ এজন সদস্য হৈ পৰিল বিকাশ চৌধুৰী। তেনেকৈ সুদীৰ্ঘ 35 বছৰে মুছলমান পৰিয়ালটোৰ মৰম আদৰৰ মাজত থকাৰ পিছত 1.5 মাহ পূৰ্বে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰে তেওঁ। বিগত 1.5 মাহ ধৰি নলবাৰী মেডিকেল কলেজৰ ICUত চিকিৎসাধীন হৈ থকাৰ পিছত চিকিৎসালয় কৰ্তৃপক্ষই গৃহলৈ অনাৰ পৰামৰ্শ দিয়ে। সেইমৰ্মে পৰহি বিকাশ চৌধুৰীক আব্দুল্লাৰ গৃহলৈ অনাৰ পিছত কালি বিয়লিৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। কালি বিয়লিৰ ভাগত বিকাশ চৌধুৰীৰ মৃত্যুৰ পিছতে বিপাঙত পৰে মুছলমান পৰিয়ালটোৱে। মৃত বিকাশ চৌধুৰীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ বাবে পৰিয়ালটোৰ মুৰব্বী ছাইদুল আব্দুল্লাই প্ৰথমে খাটনি ধৰে স্থানীয় গাঁওবুঢ়া উমেশ চন্দ্ৰ ডেকাক। গাঁওবুঢ়া উমেশ চন্দ্ৰ ডেকাই মৃত ব্যক্তিজনৰ অন্ত্যেষ্টিক্ৰিয়া কৰাৰ ক্ষেত্ৰত পৰিয়ালটোৱে কমাৰকুছি আৰক্ষী চকীৰ সহায় বিচাৰে। গাঁওবুঢ়াৰ উপস্থিতিত স্থানীয়ভাৱে মৃত লোকজনৰ শেষকৃত্য সম্পন্ন কৰিবলৈ আৰক্ষীয়ে পৰামৰ্শ দিয়ে। অৱশেষত গাঁওবুঢ়া উমেশ চন্দ্ৰ ডেকা আৰু পৰিয়ালটোৰ অনুৰোধ মৰ্মে সাংবাদিক মজিবুৰ ৰহমানে কালি নিশা 70 ঊৰ্ধৰ বৃদ্ধ লোকজনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ দায়িত্ব গ্ৰহণ কৰে। বিপঙত পৰিছিল, বহুত বিপঙত পৰিছিল। যিহেতু তেওঁ অলপ বেলেগ কাষ্টৰ মানুহ, গতিকে তেওঁক কি কৰিব পৰা যায় এনে এটা সেইটো মানে লৈ হ'লে মই এটা বিপঙত পৰিছিলোঁ। গাঁওবুঢ়াক মই জনালোঁ। গাঁওবুঢ়াই গৈ থানাত গ'ল। থানাত তাত আলোচনা কৰিলে উচিৰ লগত কৰিয়ে ক'লে যে এইটো একো নাই, যি আপোনাৰ গাঁওবুঢ়াক ক'লে আপুনি যি কৰে আপোনাৰ মতে হৈ যাব, আপুনি যি কৰে কৰিবলৈ দিয়ক। তেতিয়া গাঁওবুঢ়াই আপোনাৰ লগত যোগাযোগ কৰিলে। কালি নিশা বহু সংখ্যক যুৱকৰ উপস্থিতিত সাংবাদিক মজিবুৰ ৰহমানে বৈদিক ৰীতি নীতিৰে অসহায় হিন্দু লোকজনৰ মুখাগ্নি কৰে। জাত পাত ধৰ্মীয় গোৰামী সংকীৰ্ণ মনোভাৱ পৰিহাৰ কৰি শংকৰ আজানৰ এই মিলনভূমিত পুনৰবাৰ সম্প্ৰীতিৰ নিদৰ্শন দেখুৱাই দিলে সাংবাদিক মজিবুৰ ৰহমানে। হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান। মজিবুৰ ৰহমানৰ এনে চিন্তা চেতনা আৰু কৰ্মৰাজিক সকলোৱে উচ্চ প্ৰশংসা কৰে। যেতিয়া তেওঁ ঢুকালে তেতিয়া তেখেতে কি কৰে, কি পথাৰ কেনেকৈ সৎকাৰ কৰিব এইটো দুমোজাত পৰিছিল। তাৰপিছত আমাৰ নলবাৰীৰ সাংবাদিক মজিবুৰ ৰহমানক
মুজিবুৰ ৰহমানক যোগাযোগ কৰে। তাৰ মুজিবুৰ ৰহমানৰ নেতৃত্বত হিন্দু প্ৰথা মতে তেওঁক অন্ত্যেষ্টিক্ৰিয়া কৰা হয়। আৰু আজি সেই অন্ত্যেষ্টিক্ৰিয়াত ময়ো আজি ইয়াত উপস্থিত হৈ জ্বলন্ত সাক্ষী হৈ ৰ'লোঁ। আৰু মুজিবুৰ ৰহমানক মই অশেষ ধন্যবাদ দিছোঁ। আৰু তেওঁ এনেকুৱা মহৎ কাম কৰি যাওক, আগলৈও এনেকুৱা সমাজত হিন্দু মুছলিম সম্প্ৰদায়টো ভেদভাৱ পৰিহাৰ কৰি সকলো যে মানুহ আমি সেইটোৱে উপস্থাপন কৰাৰ তেওঁৰ প্ৰয়াস কৰিছে। মুছলমান এইবিলাক ধৰ্মত যদি আপুনি চকুৰ চশমাযোৰ খুলি কিনে পেলাই দিয়ে, তেতিয়া চব মানুহ হিচাপে চালে চব একে, চব মানুহ ৰঙা তেজৰ মানুহ। গতিকে এইবিলাক কৰি লাভ নাই, এইবিলাক মিনিংলেছ কথা। মই বিশেষ নকওঁ। মই জীৱনত প্ৰথমবাৰ এইটো, মই এজন মুছলিম যুৱক, মই কিন্তু কবৰত মই মানুহ নমাই পোৱা নাই আজিলৈকে, বা মই কবৰ খান্দিও পোৱা নাই। ফাৰ্ষ্ট টাইম মই এইটো চিতাত মানুহ উঠাইছোঁ আৰু খৰি দিছোঁ। এইটো মোৰ কাৰণে বহুত ভাগ্যৰ কথা। গতিকে আপোনাৰ নিচিনা আৰু অলপ 10জন এনেকুৱা মানুহ আমাক লাগে। আপোনাক লৈ নলবাৰীবাসী তথা অসমবাসী গৌৰৱান্বিত। অসহায় লোকজনৰ শেষকৃত অনুষ্ঠানত উপস্থিত থকা পৰিয়ালটোৰ মুৰব্বী ছাইদুল আব্দুল্লাহ, সচেতন নাগৰিক জিতু পাটোৱাৰী, সাংবাদিক নৱদ্বীপ বৰকটকী, জ্যোতিষমান শৰ্মা, মুন্না আহমেদকে ধৰি বিভিন্নজন উপস্থিত থাকে। মুজিবুৰ ৰহমান দাই এতিয়া মুখাগ্নি কৰিলে। এতিয়ালৈ আপোনাৰ 90জনতকৈ অধিক হৈছিল দাই কৰিলে। আৰু মই সেইখিনি গোটেইখিনি অৰিহণা কৰিছিলোঁ। গতিকে তেখেতে এজন মহৎ কাম কৰিছে এই কামখিনি কৰি। বেলেগ কোনোবা মানুহ আহি পোৱা নাই আজিকালি। এতিয়ালৈকে কোনোবা কৰিছে? কৰা নাই। আপুনি লগ পোৱা নাই এতিয়ালৈকে? লগ পোৱা নাই কোনো। আপোনাৰ এই কাম কিমান বছৰ হ'ল? মোৰ 28 বছৰ হ'ল। 28 বছৰত কিমান মানুহ জ্বলালে? 4000 কৰিলে। 4000। কেতিয়াবা এনেকুৱা পাইছেনে? নাই, পোৱা নাই। এই মুজিবুৰৰ দৰে মানুহ পোৱা নাই আজিলৈকে পোৱা নাই। হয়, আজি যিয়ে অনাথ ককা এজন বিকাশ চৌধুৰী নামৰ সেইজন ককাক আচলতে মুজিবুৰ দাই এজন মুছলমান সম্প্ৰদায়ৰ ব্যক্তি হৈও তেওঁ মুখাগ্নি কৰিলে। তেওঁৰ আচলতে এই কৰ্মক আচলতে শলাগ ল'বলগীয়া। ময়ো বহুতবাৰ আহিছোঁ তেওঁৰ লগত। তেওঁৰ যি শান্তি নিবাসন আশ্ৰম, তাৰেও যিবিলাক ককা আইতা ঢুকায়, তেওঁলোকৰো ইয়াতেই হিন্দু ধৰ্মৰ ককা আইতাবিলাকৰ ইয়াতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। আৰু তেওঁ নিজেই ইয়াতে মুখাগ্নি কৰে। আৰু ময়ো বহুতবাৰ এই কামত ভাগ লৈছোঁ বা অংশগ্ৰহণ কৰিছোঁ। আচলতে তেওঁৰ এই কামক শলাগ লৈছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম ভইচ।